পাহৰি ভাগৰ কৰে ডাঙৰ, সেই শব্দটোৱে হৈছে মা। মা আহিবানে তুমি আকৌ এবাৰ গানটো যিসকলে দ্বিতীয়বাৰৰ বাবে শুনিব, আৰু যিসকলৰ হৃদয় শিলাময় নহয়, শিলাময় হলেও কঠিন শিলা যাৰ নহয়, তেওঁলোক চকু পানী ওলা কৰে। যিটো ভাষাত মা শব্দটো মৰে আৰম্ভ নহয়, সি জাৰ্মান ভাষাই হোক, সি ইংৰাজী ভাষাই হোক, সি সোহেলি ভাষাই হোক, সি পৰ্তুগীজ ভাষাই হোক, সি ওলন্দাজ ভাষাই হোক, সি তামিল ভাষাই হোক, সি বঙালী ভাষাই হোক, সি হিন্দী ভাষাই হোক, সি অসমীয়া ভাষাই হোক, প্ৰতিটো শব্দ নিশ্চিত হয় ম শব্দেৰে মা। যে ডক্টৰ ৰমেন বৰ্মন ডাঙৰীয়া, কৌশিক বৰ্মন ডাঙৰীয়া, অৰূপ বৰ্মন ডাঙৰীয়া, এই তিনিগৰাকীৰ ব্যক্তিৰ আঙুলিত ধৰি আমি ডাঙৰ হৈছিলোঁ। আমাক আঙুলিত ধৰি ডাঙৰ কৰি নিয়া এই ব্যক্তিসকলৰ আজি তিনিগৰাকী ব্যক্তিয়ে ইয়াত উপস্থিত আছে। আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছো ডক্টৰ ৰমেন বৰ্মন ডাঙৰীয়াক। অসমৰ সংগীত জগতত বহু বিকৃত সুৰৰ বিপৰীতে দুটা সঁচা সুৰৰ সঁচাকৈ ভাল লগা গান উপহাৰ দিয়া বাবে। প্ৰথম গানটো মা আহিবানে তুমি আকৌ এবাৰ, মই ভাবো যিসকলে দ্বিতীয়বাৰ শুনিব, শিলাময় হিয়া যাৰ নহয় তেওঁৰ চকু পানী ওলাব। আকৌ এবাৰ কৈছো, মা আহিবানে তুমি আকৌ এবাৰ গানটো যিসকলে দ্বিতীয়বাৰৰ বাবে শুনিব, আৰু যিসকলৰ হৃদয় শিলাময় নহয়, শিলাময় হলেও কঠিন শিলা যাৰ নহয়, তেওঁলোক চকু পানী ওলা কৰে। কাৰণ মা আচলতে আমাৰ সকলো কষ্ট পাহৰি ভাগৰ কৰে ডাঙৰ। এই যে কৈছো পাহৰি ভাগৰ কৰে ডাঙৰ, সেই শব্দটো তাৰে পৰা নিশ্চিত শব্দটো হৈছে মা। এই যে মই ক'ব বিচাৰিছো পাহৰি ভাগৰ কৰে ডাঙৰ, সেই শব্দটোৱে হৈছে মা। মা এই শব্দটো বিশ্বৰ এনেকুৱা এটা ভাষা নাই যিটো ভাষাত মা শব্দটো মৰে আৰম্ভ নহয়। সি জাৰ্মান ভাষাই হোক, সি ইংৰাজী ভাষাই হোক, সি সোহেলি ভাষাই হোক, সি পৰ্তুগীজ ভাষাই হোক, সি ওলন্দাজ ভাষাই হোক, সি তামিল ভাষাই হোক, সি বঙালী ভাষাই হোক, সি হিন্দী ভাষাই হোক, সি অসমীয়া ভাষাই হোক, প্ৰতিটো শব্দ নিশ্চিত হয় ম শব্দেৰে মা আৰম্ভণি শব্দটো। কাৰণটোনো কি? কাৰণ মাৰ সেই দুগ্ধ পান কৰি সন্তানসকল ডাঙৰ হয়, আৰু সন্তানসকলে যেতিয়া মাকৰ সেই দুগ্ধ পান কৰি থাকে, মুখ দুখন বন্ধ হৈ থাকে, আৰু এই বন্ধ হৈ থকা অৱস্থাত তেওঁলোকৰ নাকেৰে এটা শব্দ উচ্চাৰিত হয়, আৰু সেই শব্দটোৱে হৈছে ম ম ম ম। ডক্টৰ ভূপেশ শৰ্মা ডাঙৰীয়া আছে, মোতকৈ ভালকে জানিব। মই আকৌ কৈছো, মাতৃদুগ্ধত যেতিয়া মুখখন খাই থকা সময়ত মুখখন বন্ধ হৈ থাকে, তেতিয়া নাকেৰে নিশ্চিত হোৱা শব্দটো হৈছে ম। আৰু সেইকাৰণে আমি নাসিক নেজেল চাউণ্ড বুলি কয় ইংৰাজীত, নাসিক বৰ্ণ বুলি কওঁ ম ম, নাকেৰ উচ্চাৰণ হয় ম শব্দটো, তাৰ পৰা হৈছে মা। গতিকে প্ৰথম শব্দটো আমাৰ মানৱ জীৱনে কোৱা শব্দটো হৈছে মা ম। কিন্তু এই মাসকলক এতিয়া ডক্টৰ শৰ্মাদেৱে কোৱাৰ নিচিনাকৈ আমি মাবোৰক বহুতে পাহৰি যাওঁ। শিশুকালত যেতিয়ালৈকে আমাৰ বিয়া পৰিয়ালৰ মাজত সোমাই নপৰো, সাংসাৰিক জীৱনত সোমাই নপৰো, তেতিয়া মা আমাৰ এগৰাকী হৈ থাকে। কিন্তু যেতিয়া আমি সংসাৰত সোমাই পৰো, পত্নী আদৰি লওঁ, তেতিয়া কিন্তু মা আমাৰ দুগৰাকী হৈ পৰে। সমাজত বিশৃংখলাৰ সৃষ্টি দিয়ে যেতিয়া নিজৰ মাক গৰাকীক নিজে নিজে মা বুলি স্বীকৃতি দিবলৈ অধিকাৰ সাব্যস্ত নহয়। মই অনুভৱ কৰো, যদি মোৰ মা মোৰ হয়, মোৰ যাৰ লগত সংসাৰ কৰিছো, মোৰ পত্নীৰ মাও মোৰ মা, আৰু পত্নী ভাবিব লাগিব মোৰ স্বামী দেৱতাৰ স্বামীৰ মাও মোৰ মা, তেতিয়া আমাৰ কৰ্তব্য আমি পালন কৰা হ'ব বুলি মই অনুভৱ কৰো। আমাৰ মাতৃশক্তি আছে। এইকাৰণে যে মই জীৱনত লগ পোৱা সেই মহিলাসকলৰ ভিতৰত কুঞ্জলা বৰ্মন এটা সাদৰী নাম। আৰু কুঞ্জলা বৰ্মন ধন্য হৈছে, আজি পুনৰবাৰ ধন্য হৈছে, কাৰণ
এই গানটোৰ শেষৰ লাইনকেইটা যদিও সম্পূৰ্ণকৈ মোৰ মনত অহা নাই, শেষৰ লাইনকেইটাত স্মৃতি উজাৰি আকৌ মৃত মা যি মা নাই সেই মা যেন আকৌ কাষত থাকে তাৰ বাবে বিনয় কৰি আহ্বান জনোৱা হৈছে, মা তুমি মোৰ কাষতে থাকা। গতিকে মাতৃৰ আশীৰ্বাদ সদায় আমাক লাগে। মই এইকাৰণে ভাল লাগিছে আজি যে কুঞ্জলৱা বৰ্মনদেৱৰ আমি সৰুৰে পৰা, যেতিয়াৰ পৰা আমি স্কুলত যোৱাই নাছিলো তেতিয়াৰ পৰাই তেখেতক লগ পাইছিলো, আৰু বৃদ্ধ অৱস্থাটো চাকৰি সূত্ৰে ডক্টৰ ৰণেন বৰ্মন আমাৰ সম্পদ, নলবাৰীৰ সম্পদ। কাৰণ তেখেতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখন বিশ্বনাথ চাৰিআলি কৃষি মহাবিদ্যালয় আছে তাৰ মুখ্য ব্যক্তি, তেখেত আমি কোৱা হয় সহযোগী বিজ্ঞান গুৰু, ইংৰাজীত কোৱা হয় এছ'চিয়েট ডিন। তেখেত দূৰত থাকে, কিন্তু দূৰত থাকিও তেখেতে নিশ্চয় মাকৰ মৰম অনুভৱ কৰিব পাৰে। কিন্তু যিসকল লগত থাকে, কৌশিক দাক আমি দেখিছো, আমি ফুন্দা বুলি মাতো, আমি অনুপ দাক দেখিছো ভাইটি দা বুলি মাতো, তেখেতৰ বোৱাৰীসকলক আমি দেখিছো, যিমানখিনি কষ্ট কৰিছে সেনেকুৱা পুত্ৰ ধন্য, সেই মাতৃ ধন্য। গতিকে মই ভাবিছো যে কুঞ্জলৱা বৰ্মন সঁচা অৰ্থত আজি আকৌ এবাৰ অৰগত থাকিও সকলোকে আমাক আশীৰ্বাদ দিব, কাৰণ তেখেতৰ ডাঙৰ পুত্ৰ ডক্টৰ ৰণেন বৰ্মনে আজি এনেকুৱা এটা গান আমাক সকলোৰে উপহাৰ দিছে, যিসকলে মাকক দুৰ্ব্যৱহাৰ কৰিবলৈ দুৰ্ভাগ কৰে। তেখেতসকলৰ কাৰণে মই ক'ব বিচাৰো, মানুহ যদি হয় এই গানটো চুই যাব, বাধ্য কৰিব আকৌ এবাৰ ভাবিবৰ কাৰণে মা আমাৰ কিমান। গতিকে ডক্টৰ ৰণেন বৰ্মনৰ আমি সৰুৰ পৰা জানো, তেখেতসকলৰ পৰিয়ালটোত যদিও ছাৰে বৰ্মনদেৱে গানৰ লগত ইমান জড়িত হ'বলৈ নাজানিছিলো, কিন্তু সন্ধিয়া সময়ত যেতিয়া ভাইটি দাই তবলা বজাই, কৌশিক দাই গীত গায়, আমাৰ ধনদা বুলি মাতো ডক্টৰ ৰণেন বৰ্মনে গীত গায়, এই সাংগীতিক পৰিৱেশটো নলবাৰী বিদ্যাধৰ কিন্তু একমাত্ৰ তেখেতসকলৰ পৰিয়ালতে আমি দেখি আহিছিলো সৰুৰ পৰাই। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।